আমাৰ মাজত যিটো পৰিয়াল আছিলে এই পৰিয়ালটোৰ ভিতৰত জ্যেষ্ঠ শিক্ষক হিচাপে মাখন তামুলী ছাৰ, যোগেন ফুকন ছাৰ, যোগেন শইকীয়া ছাৰ তেখেতসকল আমাৰ মাজৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। এই মুহূৰ্তত পৰিয়ালটোৰ আমাৰ যি ঐক্যতা আছিলে, পৰিয়ালটোক নেতৃত্ব দিয়াত তেওঁলোকৰ যথেষ্ট অৰিহণা আছিলে আৰু সেই অৰিহণাৰ কৃতজ্ঞতাৰ চিনস্বৰূপে আমি আজি তেখেতসকলৰ এই বিদায় সম্বৰ্ধনা সভাটো আমি অনুষ্ঠিত কৰিছোঁ আৰু এই সুযোগতে তেখেতসকলৰ পৰিয়ালবৰ্গ আৰু তেখেত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ তৰফৰ পৰা কামনা কৰিছোঁ আৰু তেখেতলোকৰ অতদিনৰ যি কৰ্মসূচী আমালৈ আগবঢ়োৱা সেৱা আৰু পৰিয়ালটোৰ বাবে কৰা ত্যাগৰ বাবে তেখেতলোকৰ আমি ধন্যবাদ জনাইছোঁ। সম্বৰ্ধনানো কি জনাম, এই মুহূৰ্তত তেখেতলোকৰ আমালৈ আগবঢ়োৱা সেৱাৰ বিনিময়ত আমি কৃতজ্ঞতাৰ বাহিৰে আমাৰ হাতত একো নাই যদিও প্ৰাথমিকভাৱে আমি এখনি ফুলাম গামোচাৰে, এখনি চেলেং আৰু এখনি শৰাইৰে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ কাৰণে এই মুহূৰ্তত তেখেতসকলক আমি এই সামান্য কেইটি উপহাৰ দি আমি সম্বৰ্ধনা জনাইছোঁ। আজি আমাৰ 5গৰাকী, আমাৰ 4গৰাকী শিক্ষক আৰু এগৰাকী আমাৰ মানে বিজ্ঞানগাৰ সহায়কৰ আজি আনুষ্ঠানিক বিদায় সভা। আৰু ইতিমধ্যে আমি বহুকেইটা দিশ লক্ষ্য কৰি আমি এই আমাৰ 5জনৰ বিদায় সভা একেলগে পতাৰ এটা সিদ্ধান্ত কৰিছিলোঁ আৰু বিশেষকৈ আমি 5জন প্ৰায় সমসাময়িক আছিলোঁ আৰু বিশেষকৈ আমি 2জন, আমাৰ যোগেন শইকীয়া অসমীয়া আৰু মই জুলজি, আমি একেটা সময়তে একেলগে ইণ্টাৰভিউ দিওঁ। আমি হৰিভকত হিচাপে কাম কৰাৰ কাৰণে আমি একেলগে এটা ইণ্টাৰভিউ, বিশেষকৈ ক্লাছ পাতি চলি আছিল, পৰীক্ষা চলি আছিল, সেইটো কাৰণে আমি আনুষ্ঠানিকভাৱে আজিৰ দিনটো আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থাই আজিৰ দিন ঠিক কৰিছিল। গতিকে মই যথেষ্ট সুখী হৈছোঁ। আনুষ্ঠানিক আজি বিদায় পৰ্বত সকলোকে পায়, আমাৰ ৰিটায়াৰ্ড টিচাৰসকলো আহিছে আৰু আমাৰ উপাচাৰ্যৰ পৰা ধৰি আমাৰ পঞ্জীয়কৰ পৰা ধৰি আমাৰ সকলো টিচাৰ, বৰ্তমান টিচাৰ সকলো আছে। গতিকে মই যথেষ্ট সুখী। আজিৰ দিনটো এটা মোৰ ক'ব গ'লে মোৰ চাকৰি জীৱনৰ শেষ দিন, যদিও মোৰ ফেব্ৰুৱাৰীত ৰিটায়াৰ হৈছিলে, কিন্তু আজি আনুষ্ঠানিক বিদায়ৰ কাৰণে মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু মই বিশেষকৈ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু আমাৰ পৰিয়ালবৰ্গক মই ধন্যবাদ আজি দিনটোত জ্ঞাপন কৰিছোঁ। ভৱিষ্যতৰ দিনটো মই যথেষ্ট এটা ব্যস্ততাপূৰ্ণ দিন মই অতিবাহিত কৰিম বুলি ভাবিছোঁ আৰু বিশেষকৈ আমাৰ দেখিছোঁ যে আমাৰ লখিমপুৰ এই পশ্চিমাঞ্চল বিভিন্ন দিশেৰে বিশেষ অনগ্ৰসৰ এটা অঞ্চল। গতিকে এই অঞ্চলটোৰ সামাজিক হওক বা ৰাজনৈতিক হওক বা সাংস্কৃতিক সকলো দিশৰ পৰা আগুৱাই নিয়াৰ ক্ষেত্ৰত মই মোৰ এই অৱসৰী জীৱনটো বিশেষকৈ মই সৰহখিনি সময় তাত অতিবাহিত কৰিম বুলি মই ভাবিছোঁ।